ইখন কমতে দিম, ইখন খালি কেছত হ'ব। ইখন আপোনাৰ 120 আহিব। অনলি 120 অনলি 120 এইখন ফাৰ্ষ্ট অনাৰ গাড়ী হয়। এইখন গাড়ী ৰানিং হৈছে 65,000 ৰানিং। প্ৰথম অনাৰ দাম ৰখা হৈছে 70,000। অনলি 70,000। আপোনালোকে গাড়ী চলক, গাড়ীখন ওকে আছে? গাড়ী ওকে আছে, ইঞ্জিন পুৰা সিল আছে, ইঞ্জিন চাইলক ডিকি বনে গোটেই সিল আছে। টেনচন ল'ব নালাগে, আহিব আপোনালোকে। যদি কিবা কাম থাকে দাদাতে কাম কৰি দিব। গাইজ মই আছোঁ বৰ্তমান বকো GP কাৰ ষ্ট্ৰীট। আপোনালোকে মোৰ পিছফালে চাব পাৰে বেনাৰ লাগিছে GP কাৰ ষ্ট্ৰীট। চ' আপোনালোকে বহুতেই বিচাৰে কম দামত ভাল 4 হুইলাৰ গাড়ী লাগে, আপোনালোকে গাড়ী চাব পাৰে। এয়া চাই লওক, একদম ধুনীয়া ধুনীয়া গাড়ী আছে, যাক যেনেকুৱালৈকে পাই যাব। বৰ্তমান যদিও দুৰ্গা পূজা আহি আছে, বেছি দিন নাই, পূজাৰ বেষ্ট অফাৰ চলিছে। যদি আপোনালোকে পূজাৰ আগত গাড়ী ল'ম বুলি ভাবি আছে, আপোনালোকে আহক GP কাৰ ষ্ট্ৰীট। ইয়াত ভাল ভাল গাড়ী পাব, একদম কম দামত পাব। চ' গাইজ GP কাৰ ষ্ট্ৰীট কি গাড়ী আছে, কোনটো গাড়ী কিমান দাম, আপোনালোকে A to Z গম পাব। চ' ভিডিঅ'টো স্কিপ নকৰিব, বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। अबे जल्दी बोल, कल सुबह पनवेल निकलना है। গাইজ মোৰ লগত ইয়াৰ ওনাৰ আছে। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো কৈ দিব। মোৰ নামটো গোপাল প্ৰধান হয়। তো পূজা বুলি আপোনালোকে বেষ্ট অফাৰ কি ৰাখিছে কৈ দিয়ক। পূজা বুলি অফাৰ একচুৱেলি ৰখা যায়, এভৰি বছৰ এভৰি ইয়াৰে ৰখা যায়। তো এইবাৰো ৰাখিছোঁ। এইবাৰ পূজা বুলি আমি প্ৰত্যেক গাড়ীতে 15 লিটাৰকৈ তেল দিয়া যাব। আপোনাৰ ডিজেল হ'লে ডিজেল, পেট্ৰল হ'লে পেট্ৰল কিনি দিয়া যাব। আৰু লগতে গাড়ী আমি ছাৰ্ভিচিং কৰি দিয়া যাব। তো ফাৰ্ষ্ট ছাৰ্ভিচিং আমাৰ ফালৰ পৰা গোটেইখিনি কমপ্লিট ফ্ৰী হ'ব। যেনেকৈ আপোনাৰ ছাৰ্ভিচিং চাবলৈ মবিল, কুলেণ্ট, AC, তাৰপিছত আপোনাৰ ব্ৰেকিং অইল, গোটেইখিনি আপোনাৰ ছাৰ্ভিচিং কৰি দিয়া যাব। লোকেশ্যনটো এইখিনি আমাৰ বকো টুৰপাৰা বুলি কয়। এইখিনি যদি আমাৰ যদি কাষ্টমাৰ যদি গোৱালপাৰা ছাইডৰ পৰা আহে, গোৱালপাৰা ছাইডৰ পৰা আহিলে আপোনাৰ বকো ক্ৰছ কৰি ডেডিকেট বুলি এখন ৰেষ্টুৰেণ্ট পাব। ডেডিকেট ৰেষ্টুৰেণ্ট ক্ৰছ কৰি কেনে ডিলাৰটো পাব, GP কাৰ ষ্ট্ৰীট পাব। আৰু যদি গুৱাহাটী ছাইডৰ পৰা আহে, গুৱাহাটী ছাইডৰ পৰা আহিলে মোৰ আগত পাব আকচিয়া। আকচিয়া ক্ৰছ কৰি আহি আকচিয়াৰ পৰা মোৰ ইয়ালৈ নিয়াৰ এবাউট 1 কিলোমিটাৰ ডিষ্টেঞ্চ আহি কেনে মোৰ অপজিটত আপোনাৰ স্কুল এখন আছে, নৱোদয় হাইস্কুল, আৰু লগতে গেছৰ গুদামো আছে মোৰ অপজিটত। আৰু মোৰ লগতে এখন ডাঙৰ গেৰেজো এখন আছে, হিল ভিউ। তাৰ লগতে মোৰ সিফালৰ পৰা আহিলে গুৱাহাটী ছাইডৰ পৰা লেফ্ট ছাইড ৰাইট ছাইড পৰিব, আৰু গোৱালপাৰা ছাইডৰ পৰা আহিলে লেফ্ট ছাইডে পৰিব। কণ্টেক্ট নম্বৰ দিয়া থাকিব, আৰু লগতে মোৰ গুগল লোকেশ্যন দিয়া থাকিব। তো আপোনালোকে যদি বিচাৰি নাপায় ইনকেছ মোক কণ্টেক্ট কৰিব, বাছ লোকেশ্যন দিয়া থাকিব, লোকেশ্যন ট্ৰেক কৰিলে পাই যাব। ये बड़ी अच्छी बात कही आप। এইখন গ্ৰেন আইটেম স্পৰ্টছ মডেল হয়, ছেকেণ্ড টপ মডেল। এইখন 2017 মডেল হয়, আৰু গাড়ীখন খুবেই ভাল গাড়ী। গাড়ীখন অৰিজিনেল পেইণ্টত আছে। এইখন ফাৰ্ষ্ট অনাৰ হয়। আপোনাৰ ৰানিং যদি চাব যায়, আপোনাৰ ৰানিঙো বহুত কম আছে, 48,000 ৰানিং, জেনুইন ৰানিং আছে একদম, উইথ ছাৰ্ভিচ ৰেকৰ্ড মতে আছে। টায়াৰ যদি চাব যায়, আপোনাৰ টায়াৰ গোটেইখিনি 80% গ্ৰিপ আছে টায়াৰৰ। আপুনি ইণ্টাৰভিউ দেখাই দিয়ক, ইণ্টাৰভিউটো বহুত ভাল হৈ আছে গাড়ীখনৰ। চ' গাড়ী চলো, গাড়ী একদম ওকে আছে, গাড়ী ওকে আছে। আপোনালোকে আহক, পূজাৰ আগত দাদাক ভিজিট কৰক, আৰু পূজা বুলি গাড়ীখন লৈ যাওক। নিশ্চয় নিশ্চয়। এইখন একচুৱেলি পূজা অফাৰ বুলি আমি ডিছকাউণ্টত দি আছোঁ। চ' এইখন 360 আছে পোৱা দাম, বাকী কাষ্টমাৰ আহিলে আমি নেগচিয়েশ্যন কৰি দিম। ছেকেণ্ড আছে এইখন ইয়ন এৰা প্লাছ হয়, 2014 মডেল হয়। গাড়ী পূৰা টিপটপ কণ্ডিশ্যনতে আছে। সৰু সুৰা স্কেচ দাগ চাগ আছে, যদি কাষ্টমাৰে বিচাৰে কি দাগখিনি গুচাই দিব লাগে, সেইখিনি মই কৰাই দিম। বাকী টায়াৰ চায়াৰ, AC, পাৱাৰ ষ্টেৰিং গোটেইখিনি অ'কে আছে একদম গাড়ীখন। এইখন আছে 160, বাকী কাষ্টমাৰ যদি আহে আমি চাই দিম। অনলি 160 একদম। পূজা বুলি, দুৰ্গা পূজা বুলি অফাৰতে দিছোঁ আমি, বেছি হাই ৰেটৰ নকওঁ দাম। ভিতৰটো চাই ল'ব পাৰে। এখন একদম ল' বাজেটত দি আছোঁ, পূজা বুলি বহুত কম দামত দি আছোঁ। এইখন কেছত হ'ব, আৰু এইখন বেছি দাম নিবিচাৰোঁ কাষ্টমাৰৰ কাৰণে। অনলি 80,000 উইথ ট্ৰেন্সফাৰ, অনলি 80,000। আপুনি যদি এইখন চুইফ্ট VXI মডেল, এইখন যদি মই ভিতৰত দেখাই দিওঁ আপোনাক, 4 পাৱাৰ উইণ্ড' আছে, 4 পাৱাৰ উইণ্ড' আছে, AC আছে, পাৱাৰ ষ্টেৰিং হয়। বাকী আপুনি টায়াৰ যদি চাব যায়, টায়াৰ অলমষ্ট আপোনাৰ 60-70% টায়াৰ গ্ৰিপ আছে এতিয়াও। গাড়ী ব্ৰেকটো চাব পাৰে, একদম ধুনীয়া হৈছে। গাড়ীতো একো কামে নাই, গাড়ী কাম নাই। আৰু গাড়ী কিবা কাম থাকিলে সেইটো আমাৰ এজেঞ্চি আমি ঠিক কৰি দিম।
মোৰ টাটা টিয়াগো 2022 মডেল হয় 2022 মডেল RXT সেকেন্ড টপ মডেল হয় গাড়ীখনৰ ৰানিংও খুব কম আছে আপুনি টায়াৰ চাওক টায়াৰো অলমোষ্ট গ্ৰিপ কিমান আছে আপুনি গমে পাইছে পুৰা 70-80% টায়াৰ গ্ৰিপ আছে বাকি গাড়ীৰ ফিচাৰ্ছ যদি মই ক'ব যাওঁ আপোনাৰ পাৱাৰ ষ্টিয়াৰিং AC 4 পাৱাৰ উইণ্ডো আছে আপোনাৰ ষ্টিয়াৰিং কন্ট্ৰল আছে এয়াৰবেগ আছে এখন দাম কিমান পৰিব ইখন দাম আহিব আপোনাৰ 4,10,000 4,10,000 উইথ নেগোচিয়েশ্যন কাষ্টমাৰ আহিলে আমি নেগোচিয়েশ্যন কৰাই দিম ওকে নেক্সট আছে আপোনাৰ এল্টো LXi ইখন কমতে দিম ইখন খালি কেছত হ'ব ইখন আপোনাৰ 120 আহিব only 120 only 120 ইখন ফাৰ্ষ্ট অনাৰ গাড়ী হয় ইখন গাড়ী ৰানিং হৈছে 65,000 ৰানিং প্ৰথম অনাৰ প্ৰথম মালিকে বহুত ভালে ৰাখিছিলে গাড়ীখন অলপ যদি চাব যে আপুনি টাচ পেইণ্টৰ অলপ কাম আছে যদি কাষ্টমাৰে বিচাৰে মই কৰাই দিম ৰিফাইনেন্স আছে আমাৰ বহুকেইটা কোম্পানী আছে আপোনাৰ ৰিফাইনেন্স তো কাষ্টমাৰ প্ৰফাইল লয় আৰু কাষ্টমাৰ লোকেশ্যন লয় আমি এইটো ডিচাইড কৰোঁ কোনটো ফাইনেন্সৰ দিলে বেটাৰ হ'ব নৰ্মেল ডকুমেণ্ট বিশেষ একো নালাগে নৰ্মেল ডকুমেণ্ট যদি চাব যাওঁ কাষ্টমাৰ পেন কাৰ্ড আধাৰ কাৰ্ড থাকিব লাগিব লগতে কাষ্টমাৰ বেংকিং লাগিব 6 মাহৰ বেংক ষ্টেটমেণ্ট লাগিব বেংকিং থাকিব লাগিব যদি বিজনেছ পাৰ্চন হয় বা চেল্ফ হয় তেতিয়াহ'লে বেংকিং লাগিব আৰু যদি চেলাৰী পাৰ্চন হয় তেতিয়াহ'লে বেছি নালাগে পে স্লিপ হ'লে হৈ যাব নেক্সট আছে আপোনাৰ এইখন আছে K10 VXi 2019 মডেল ফাৰ্ষ্ট অনাৰ গাড়ী পুৰা অৰিজিনেল পেইণ্টত আছে এইখন গাড়ী আপোনাৰ যদি আপুনি আহে ওচৰত ৰানিং আপোনাৰ বেছি নহয় 50,000 আছে ৰানিং গাড়ীখন বেলেগ কাম নাই গাড়ীখন খালি চিট কভাৰটো ফাটিছে যদি কাষ্টমাৰ বিচাৰে মই চিট কভাৰ চেঞ্জ কৰাই দিম হয় সেইখিনি বাকী মানে বাহিৰে ভিতৰে গোটেই ভালে আছে আৰু গাড়ী পুৰা কালাৰ পেইণ্ট কিন্তু অৰিজিনেল পেইণ্টত এইখন আপোনাৰ 330 এইখন i20 স্পৰ্টছ মডেল হয় এইখন আপোনাৰ ল'লে কেছত ল'ব লাগিব এইখন আপোনাৰ দাম আছে 155 only 155 আছে এইখন আপুনি যদি চাব যায় এইখন আপোনাৰ এলয় আহে ইয়াতে আপোনাৰ লুকিং মিৰৰ কন্ট্ৰল আহে আপোনাৰ এয়াৰবেগ আহে এইখন এয়াৰবেগ আহে আপোনাৰ ষ্টিয়াৰিং কন্ট্ৰল আহে ব্লুটুথ AC গোটেইখিনি আপোনাৰ আহি যায় ইয়াতে মানে অল ওকে আছে এইখন আপোনাৰ 2006 চনৰ হয় এইখন ML ৰেজিষ্ট্ৰেশ্যন হয় এইখন যদি NOC লাগে আমি NOC দিয়া যাব আৰু এইখনো কেছতে চেল হ'ব এইখন ফাইনেন্স নহ'ব আপোনাৰ দামো বেছি দাম নহয় এইখন দাম ৰখা হৈছে 70,000 only 70,000 আপোনালোকে গাড়ী ওকে আছে ইঞ্জিন পুৰা সিল আছে ইঞ্জিন চাইলক ডিকি বনে গোটেই সিল আছে টেনশন ল'ব নালাগে আহিব আপোনালোকে যদি কিবা কাম থাকে দাদাতে কাম কৰি দিব টেনশন ল'ব নালাগে জাষ্ট আহক আৰু ভিজিট কৰক আৰু যদি পূজাৰ আগত এখন ভাল গাড়ী ল'ম বুলি ভাবিছে সব আপোনালোকে আহক ভকত থকা GP কাৰ ষ্টিট মোৰ আৰু ষ্টক আছে যেনে মোৰ ঘৰতো আছে আৰু আমাৰ পাৰ্কিঙো আছে একচুৱেলি ইয়াতে কি আমাৰ স্পেচটো ঠাইডোখৰ অলপ মানে কম হয় অলপ কনজেষ্টেড হয় আৰু একচুৱেলি কি ৰাস্তাৰ কাম চলি আছে তো ৰাস্তাৰ কাম চলাৰ কাৰণে মই গাড়ী পাৰ্কিং কৰা বৰ্তমান অলপ প্ৰব্লেম হৈ আছে তো অহা দিনবিলাকত ৰাস্তা কিলা কাম হ'লে আহি যাব গাড়ীখিনি আৰু কাষ্টমাৰক চাব বিচাৰিলে আমি পাৰ্কিং আছে পাৰ্কিঙত লৈ যাওঁ দেখাওঁ বা ফটো দেখাব বিচাৰে ফটো দেখাওঁ বা ঘৰত আছে ঘৰৰ পৰা দেখাই দিওঁ বা আনি কিনেও দেখাই দিয়া যায় তো এইখিনি থোৱা আছে কাষ্টমাৰে বিচাৰিলে হ'ল আমাক কাষ্টমাৰক যেনেকুৱা প্ৰফাইল গাড়ী লাগে আৰু ছেকেণ্ড কথাটো হ'ল কি আমাৰ কণ্টেক্টত গাড়ীবিলাক আহিয়ে থাকে কিছুমান গাড়ী ধৰক লোনৰ কাৰণে কাষ্টমাৰ তাতে ফাঁচি থাকে তো সেনেকুৱা তো মানে কাষ্টমাৰে ফোন কৰিলে আমাক হ'ল ফোন কৰিলে আমি কাষ্টমাৰে যেনেকুৱা ধৰণৰ গাড়ী লাগে যেনেকুৱা বাজেটৰ লাগে আমিতো এৰেঞ্জ কৰি দিওঁ সেইটো সেইখিনি মোক কণ্টেক্ট কৰিলে হ'ল মোক কণ্টেক্ট কৰিলে কণ্টেক্ট নম্বৰটো থাকিবই কণ্টেক্ট কৰিলে হ'ল বা যি ভিডিঅ' দেখা হৈছে সেইটো তাৰ বাহিৰে যদি এক্সট্ৰা থাকে মানে কিবা লাগে মোক কণ্টেক্ট কৰিলে হ'ল কণ্টেক্ট কৰিলে মই গাড়ী চাই দিম টেনশন ল'ব নালাগে সেল এক্সচেঞ্জ ৰিফাইনেন্স এভেইলেবল যদি আপোনালোকৰ পুৰণা গাড়ী আছে আপোনালোকে এক্সচেঞ্জ কৰি কিনে এনেকুৱা নতুন গাড়ী লৈ যাব সো আপোনালোকে আহক ভিজিট কৰক আৰু ভিডিঅ'ত ফোন নম্বৰ থাকিব আপোনালোকে ফোন কৰি ল'ব আৰু আপোনালোকে মোৰ ভিডিঅ' চাব লগতে লাইক শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজটো ফলো কৰিব সো আজিৰ কাৰণে বাই বাই জয় অসম